আপুনিও বনভোজত যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে আপোনাৰ বাবে আছে অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এইবাৰ বনভোজকাৰীসকলৰ ওপৰত সৰব হৈছে চৰকাৰ। আপুনিও এই নিয়ম নামানিলে বিপদত পৰাৰ সম্ভাৱনা আছে। কিয়নো বনভোজকাৰীসকলৰ বাবে আহিছে নতুন SOP। বনভোজকাৰীসকলে মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। নহ'লে আপুনিও আইনৰ আওতাত আহিব পাৰে। কিয়নো শেহতীয়াকৈ অসম চৰকাৰে বনভোজকাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰা পৰিলক্ষিত হৈছে। আজি আমি আপোনালোকক জনাম অসম চৰকাৰে বনভোজকাৰীসকলৰ বাবে নতুনকৈ কি নতুন নীতি নিয়ম বান্ধি দিছে। জানিবলৈ আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু পাৰিলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে যিসকলে বনভোজ খায় বা বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰে বা কৰিছে তেওঁলোক যাতে কোনো বিপদৰ সন্মুখীন নহয়। যদি আপুনি গাঁৱতো বনভোজ খোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনিও মানিব লাগিব বহুকেইটা নতুন নিয়ম। আপোনালোকক জনাবলৈ লৈছোঁ কি নিয়ম আছে আজিৰ এই SOP। বনভোজ দলৰ গাড়ীত অত্যাধিক যাত্ৰী নথকাটো নিশ্চিত কৰিব লাগিব। বনভোজস্থলীৰ আশে পাশে সুৰা বিক্ৰী কৰিব নোৱাৰিব। গাড়ী চালকে নিচা বা ৰাগিয়াল দ্ৰব্য সেৱন কৰিব নোৱাৰিব। বনভোজ দলৰ লগত গাড়ীত উচ্চ স্বৰত গীত বজাব নোৱাৰিব। স্থানীয় আৰক্ষীয়ে নিজ এলেকাৰ ধাবাসমূহত সঘন তালাচী চলাই অবৈধ সুৰাপানৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পিছত বনভোজ দলসমূহে যাত্ৰা কৰিব নোৱাৰিব। স্থানীয় আৰক্ষী থানাক বনভোজ দলে ক'ৰ পৰা ক'লৈ যাব সেয়া আগতীয়াকৈ জনাব লাগিব। স্থানীয় আৰক্ষীয়ে DGPৰ সহযোগত বনভোজস্থলী অবৈধ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ একোটা নিৰীক্ষণ গোট গঠন কৰিব লাগিব। স্পৰ্শকাতৰ বনভোজস্থলীত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব। প্ৰতিটো বনভোজস্থলীত পৰ্যাপ্ত পাৰ্কিং স্থান থাকিব লাগিব। বনভোজ দলৰ বাছ চালকক আগতীয়াকৈ সকলো নীতি নিৰ্দেশনা অৱগত কৰিব লাগিব আৰু চালকজনে জোতা পিন্ধিব লাগিব। বনভোজ দলসমূহে কুঁৱলীৰ মাজত যাত্ৰা নকৰাটো নিশ্চিত কৰিব লাগিব। এইকেইটা হ'ল বনভোজ দলৰ বাবে নতুনকৈ অসম চৰকাৰে জাৰি কৰা SOP। আৰু এই খবৰটো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰক, যাতে যিসকলে বনভোজ খোৱাৰ পৰিকল্পনা কৰিছে বা বনভোজ খাবলৈ দূৰ দূৰণিলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰটো। তেওঁলোক বিপদৰ সন্মুখীন হ'ব পাৰে।